এনে ডাঙৰ ভুল কৰিছিলোঁ যে মোক জীয়াই থাকবাও নেদা মৰবাও নেদা। জেদ জানা হোৱাৰ পৰাতো আজিক লগি কাৰো অপকাৰ কৰি নাপলোৱে, কিন্তু উপকাৰ চবৰে কৰিলোঁ। সেইকাৰণে আজি লাম্বা অজগৰ খৰাৰ গব্বৰহেন মুখখেনৰ ভিতৰত সোমে ৰৈ আছো। আজি মই উল্টা খোজ দি বিচৰি যাম 150 বছৰ পাওছে। যি সময়ত এই গাঁওখন আছিল এখন অটব্য অৰণ্য। জনশূন্য ডাঙৰ গাছ লতা হিংস্ৰ জীৱ জন্তুদি ভৰি পৰা বৰ্তমানৰ এই গাঁওখনত প্ৰথমতে পাহাৰৰ পৰা এটা সূৰ্যহেন মানুহ নামি আহিল। পাহাৰত মূঢ়ৰ বাথান থকা স্বত্বেও তেওঁক সমতলক লগি নামি আহিবা বাধ্য কৰলাক পাহাৰত থকা বনৰ ৰাজা মন্ত্ৰীবিলাকে। বাঘ সিংহই দিনে দিনে মূঢ়ৰ বাথানৰ পৰা মূঢ়ৰ সংখ্যা কমে আনি থাকোঁতে সূৰ্যহেন মানুহটোই মূঢ়ৰ মায়ামোহ ত্যাগ কৰি জীৱনৰ তাৰণাত পাহাৰৰ পৰা নামি আহিল ভৈয়ামক লগি। ভৰ বাহিৰা পাৰাপাৰ নেটকা নদীৰ বুকুত নাৱৰ বৈঠা মাৰি মাৰি সৰু ভায়েকৰ লগত ভৱিষ্যতৰ আলাপ আলোচনা কৰি আহি থাকোঁতে হঠাতে সৰু ভায়েকটো নাৱৰ পৰা পানীত পৰি গেল। দাদেকে জেঠনক লগি সৰু ভায়েকক পানীৰ পৰা তোলাৰ ব্যৱস্থা কৰলাক। তেথনক লগি সৰু ভায়েকৰ জীৱনৰ সমাপ্তি ঘটিল। সৰু ভায়েকৰ নীলা পৰা দেহাটো পূৰ্বাক লগি নদীৰ পাৰ বিচৰি ফুৰতে এই অটব্য অৰণ্যখনৰ অনিমন্ত্ৰিত কুৰ্মা হল সূৰ্য। অৰণ্যৰ ওচৰত নদীৰ পাৰত দাদেকৰ সন্মুখত থকা ভায়েকৰ নীলা মৰাহতুই যেন আটা পাৰি কলাক দাদেকক, মোক যেনেকে প্ৰকৃতি শেষ কৰলাক কাকা, তয়ো আজিৰ পৰা জেদলো। সেই মৰাহতুৰ অব্যক্ত মনোভাৱখিনিকে বুকুত বান্ধি জেদ কৰিয়ে ভাতৃহাৰা দাদেক সূৰ্যহেন মানুহটোই লগত থকা দাওখেনেদিয়ে এই জংগলখন অৰণ্যখন চাফা কৰবা ভিতৰক লগি সোমে গেল। তেওঁ জংগল চাফা কৰি আহি অৰণ্যৰ মাজতে এটা ওখকে ঘৰ বানলাক। লাহে লাহে এৰি অহা সেই পাহাৰৰ পৰা আৰু 2-4টা মানুহ আহিল তেওঁৰ সাহসত। পাহাৰীয়া মানুহখিনিৰ কাৰণে সেই অটব্য অৰণ্যখন চাফা কৰোঁতে বৰ বেছি সময় নালগিল আৰু কষ্টও নহল। জংগল চাফা হল লগে লগে ভিতৰত থকা জীৱ জন্তুখিনিও লাহে লাহে ভয়তে পাউচে যাই থাকিল। তাৰে পৰিৱৰ্তে এটা দুটাকে মানুহ বাঢ়িল। লাহে লাহে জীৱন নিৰ্বাহৰ কাৰণে জীয়াই থাকবাৰ কাৰণে জীৱিকা আৰম্ভ হল। অস্ৰৰ মাটি মুকলে বিভিন্ন খাদ্য সামগ্ৰীৰ খেতি কৰলাক। খেতি খাবা অহা বনৈৰা কিছুমান জন্তুক ধৰি ঘৰইছা কৰলাক। গলত জৰি লগে তাহাৰ মুক্ত বিচৰণৰ ব্যাঘাত জন্মলাক, ইত্যাদি ইত্যাদি। সময় বাগৰি থাকিল। নতুন নতুন বিভিন্ন মানুহ আহি থাকিল। লাহে লাহে অৰণ্যখন মানুহেদি ভৰি পৰিল। অৰণ্যৰ বাঘ ভালুক হাতী ঘোঁৰা বনৈৰা মুই ডাঙৰ সৰ্পহু এইগিলাখান ক'ত নহ হৈ গেল এই 150 বছৰত কোনো গম নাপালাক। মাত্ৰ ৰৈ গেল
বেছিভাগ মানুহৰ ঘৰে ঘৰে মস্ত ডাঙৰ ডাঙৰ মহিষৰ শিং আৰু পহুৰ শিং। কিন্তু সেই অজগৰ ঘৰা আৰু ভায়েকক খুইত ভেটি সাপ ঘৰাই সূৰ্যহেন মানুহটোৰ লগত নাৱত মনে মনে একেলগে আহিছিল পাহাৰৰ পৰা নামি। তাহুং দয়ে ৰৈল গাঁওখনৰ এটা চুকত। আজি 150 বছৰে দয়ে অপেক্ষা কৰলাক। আজি তাহাৰ জেদ পূৰণ হ'ল। অটব্য অৰণ্যখনৰ অস্তিত্ব হিচাপে এখন সৰু বাঁহৰ বাৰী ৰৈ গৈছিল সেই গাঁওখনত, আৰু তাৰে এটা কোণাত 150 বছৰে অপেক্ষা কৰি ৰৈছিল সেই কোৱালা অজগৰ আৰু ফেটি কৰাই। সূৰ্যহেন মানুহটোৰ ওপৰত উঠা ৰাগখিনি পূৰণ কৰিব নোৱাৰিলেও গাঁওখনৰ বেছিভাগ মানুহৰে অন্তৰত তাহাৰ দৰে নিজৰ প্ৰতিফলন দেখি পাহাৰৰ পৰা নামি আহিয়ে দেখা অৰণ্যখন দয়ে আৰু একবাৰ দেখা পালাক। ডাঙৰ ডাঙৰ গাছ লতা হিংস্ৰ জীৱ জন্তুবিলাকক চবকে লগ পালাক। বৰ্তমানৰ মানুহবিলাকৰ মনৰ মাজত। সূৰ্যহেন মানুহটোৰ সৌৰজগতখনত আজি এটা সাধাৰণ ঝুপৰি ঘৰ আছে। তাৰে ভিতৰত থকা নাইতাকে টোপনিতে আটা পাৰি আছে। মই কি এনে ডাঙৰ ভুল কৰিছিলো যে মোক জীয়াই থাকবাও নেদা, মৰবাও নেদা।